প্ৰিয় বন্ধুসকল নমস্কাৰ জ্ঞানাংকুৰ দ্য লাৰ্ণিং হাবলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ টিম জ্ঞানাংকুৰে আজি প্ৰস্তুত কৰিছে 50টা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ পৰিৱেশ অধ্যয়ন আৰু বিজ্ঞানৰ গতিকে পলম নকৰিবলৈ আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ কিন্তু তাৰ আগতে এটা কথা কওঁ যদি তুমি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটো চাইছা তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনটো দবাবা যাতে তুমি প্ৰথম ইয়াৰ ভিডিঅ' চাব পাৰা গতিকে পলম নকৰিবলৈ আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ প্ৰিয় বন্ধুসকল আজিৰ প্ৰথম প্ৰশ্নটো হৈছে সূৰ্যৰ পোহৰত কি ভিটামিন পোৱা যায় ইয়াৰ উত্তৰটো হৈছে ভিটামিন ডি দ্বিতীয় প্ৰশ্নটো হৈছে আলোকবৰ্ষ কিহৰ একক উত্তৰটো হৈছে দূৰত্ব পোহৰে এক বছৰত অতিক্ৰম কৰা দূৰত্ব হ'ল এক আলোকবৰ্ষ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ শৃংগটোৰ নাম কি ইয়াৰ উত্তৰটো হৈছে K2 K2 বুলি কোৱা হয় ইয়াৰ আনটা নাম হৈছে গডউইন অষ্টিন ই প্ৰায় 8611 মিটাৰ ওখ ই আমাৰ হিমালয়ত আছে আৰু ভাৰতৰ ভূখণ্ডত আছে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভূমিকম্প জোখা এককক কি বুলি কোৱা হয় উত্তৰটো হৈছে ৰিক্টাৰ স্কেল পৃথিৱীৰ সৰ্বাধিক বৰষুণ হোৱা ঠাইখনৰ নাম কি ইয়াৰ উত্তৰটো হৈছে মৌচিনৰাম আটাইতকৈ উৎকৃষ্ট কয়লা বুলি কোনবিধ কয়লা কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এন্থ্ৰাচাইট কয়লা ইয়াৰ কাৰণ হ'ল ইয়াত প্ৰায় 95% বা তাতকৈ বেছি কাৰ্বন পোৱা যায় পৃথিৱীত পোৱা পানীৰ কিমান শতাংশ ব্যৱহাৰ উপযোগী বা বিশুদ্ধ পানী বুলি গণ্য কৰা হয় ইয়াৰ উত্তৰটো হৈছে 3% বৈদ্যুতিক ক্ষমতাৰ SI একক কি বৈদ্যুতিক ক্ষমতাৰ SI একক হৈছে ওৱাট ইয়াৰ পিছৰ প্ৰশ্নটো বিদ্যুৎ প্ৰবাহৰো যে চুম্বকত্ব আছে এই কথাটো পোনপ্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ উত্তৰটো হৈছে অৰষ্টেডে ডেনমাৰ্কৰ বিজ্ঞানী অৰষ্টেডে এই কথাটো পোনপ্ৰথমতে আৱিষ্কাৰ কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বৈদ্যুতিক বৰ্তনীৰ ভল্টেজ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰবিধৰ নাম কি ইয়াৰ উত্তৰটো হৈছে ভল্টমিটাৰ ভল্টমিটাৰে যিকোনো এটা ইলেক্ট্ৰিক চাৰ্কিটৰ ভল্টেজটো জোখে ইলেক্ট্ৰন কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জে থমছনে লগতে কৈ থওঁ প্ৰটন আৱিষ্কাৰ কৰিছিল গল্ডষ্টেইনে আৰু নিউট্ৰন আৱিষ্কাৰ কৰিছিল চেডউইকে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মায়'পিয়া ৰোগ কি মায়'পিয়া ৰোগ হৈছে এই ৰোগ হ'লে চকুৱে ওচৰৰ বস্তু ভালদৰে দেখে কিন্তু দূৰৰ বস্তু ভালদৰে দেখা নাপায় চকুৰ কোনটো অংশত প্ৰতিবিম্ব গঠন হয় শুদ্ধ উত্তৰটো হৈছে ৰেটিনাত গাখীৰক দৈলৈ পৰিণত কৰা অণুজীৱটোৰ নাম কি ইয়াৰ উত্তৰটো হৈছে লেক্টোবেচিলাছ আৰু লেক্টোবেচিলাছ হৈছে এবিধ বেক্টেৰিয়া মাহজাতীয় উদ্ভিদৰ শিপাত থকা বেক্টেৰিয়াবিধৰ নাম কি ইয়াৰ উত্তৰটো হৈছে ৰাইজোবিয়াম উদ্ভিদৰ পাতত থকা ৰঞ্জক পদাৰ্থবিধৰ নাম কি ইয়াৰ উত্তৰটো হৈছে ক্ল'ৰ'ফিল বা পত্ৰহৃত আৰু ইয়াৰ ৰং হৈছে সেউজীয়া সেইবাবে উদ্ভিদৰ পাতৰ ৰং সেউজীয়া ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোষৰ শক্তিৰ ভঁৰাল বুলি কাক কোৱা হয় ইয়াৰ উত্তৰটো হৈছে মাইট্ৰকণ্ড্ৰিয়া
কাৰণ ই শৰীৰৰ ৰাসায়নিক বিক্ৰিয়াত উৎপন্ন হোৱা শক্তি এডিনোচাইন ট্ৰাইফচফেট চমুকৈ ATP নামৰ অণুত সঞ্চিত কৰি ৰাখে আৰু কোষত চলি থকা বিভিন্ন কাৰ্য বা প্ৰক্ৰিয়াৰ বাবে এই প্ৰয়োজনীয় শক্তি ATPয়ে যোগান ধৰে। সেইকাৰণে মাইটকণ্ড্ৰিয়াক কোষৰ শক্তি ভঁৰাল বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে RNAৰ সম্পূৰ্ণ নাম কি? ইয়াৰ উত্তৰটো হৈছে ৰাইবোনিউক্লিক এচিড। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মানুহৰ দেহ কোষত কিমান যোৰ ক্ৰম'জম থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 23 যোৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোষ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে ৰবাৰ্ট হুক নামৰ এজন বিজ্ঞানীয়ে কোষ আৱিষ্কাৰ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মূল দ্ৰাঘিমা ৰেখা বুলি কোনডাল ৰেখাক কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে লণ্ডনৰ গ্ৰীণউইচৰ ওপৰেদি যিডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে সেইডাল দ্ৰাঘিমা ৰেখাক মূল দ্ৰাঘিমা প্ৰাইম মেৰিডিয়ান বুলি কোৱা হয় আৰু ইয়াক 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখা বুলিও কোৱা হয়। প্ৰিয় বন্ধুসকল, মাজতে কওঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবা যাতে আমি দিয়া ভিডিঅ'বিলাক তুমি প্ৰথমতে চাব পাৰা। তাপমাত্ৰাৰ আন্তৰ্জাতিক একক কি? অৰ্থাৎ তাপমাত্ৰাৰ SI একক কি? ইয়াৰ উত্তৰটো হৈছে চেলচিয়াছ। চেলচিয়াছ হৈছে তাপৰ SI একক। অতি শব্দ কি? উত্তৰটো হৈছে যিবোৰ শব্দৰ কম্পনাংক 20,000 হাৰ্টছতকৈ বেছি 20,000 হাৰ্টছতকৈ বেছি হয় সেই শব্দবিলাকক অতি শব্দ বুলি কোৱা হয়, আল্ট্ৰাছাউণ্ড বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে পেনিচিলিনৰ আৱিষ্কাৰক কোন? ইয়াৰ উত্তৰটো হৈছে আলেকজেণ্ডাৰ ফ্লেমিং। পৃথিৱীৰ আটাইতকৈ ডাঙৰ চৰাইবিধৰ নাম কি? উত্তৰটো হৈছে অষ্ট্ৰিচ অৰ্থাৎ উট পক্ষী। জীৱবিজ্ঞানৰ জনক বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে এৰিষ্টটল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ লোকসভাৰ সদস্য সংখ্যা কিমান? ইয়াৰ উত্তৰটো হৈছে 545, কিন্তু লোকসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা হ'ব পাৰে 552লৈকে। কিহৰ অভাৱত গৰল ৰোগ হয়? ইয়াৰ উত্তৰটো হৈছে আয়ডিন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে পৃথিৱীত দিন ৰাতি হোৱাৰ কাৰণ কি? উত্তৰটো হৈছে পৃথিৱীৰ আহ্নিক গতিৰ কাৰণে পৃথিৱীৰ দিন ৰাতি হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি? উত্তৰটো হৈছে আম। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে নাছাৰ সম্পূৰ্ণ নামটো কি? ইয়াৰ উত্তৰটো হৈছে নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে WWWৰ সম্পূৰ্ণ নাম কি? ইয়াৰ উত্তৰটো হৈছে ৱৰ্ল্ড ৱাইড ৱেব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মিনামাতা ৰোগৰ কাৰক কি? ইয়াৰ উত্তৰটো হৈছে পাৰা। পাৰাৰ কাৰণে মিনামাতা ৰোগ হয়। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ উত্তৰটো হৈছে 5 জুন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বছৰৰ আটাইতকৈ ছুটি দিনটো কি? ইয়াৰ উত্তৰটো হ'ল 22 ডিচেম্বৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ছোৱাইন ফ্লু সৃষ্টিকাৰী ভাইৰাছটোৰ নাম কি?
উত্তৰটো হৈছে H1N1। পৃথিৱীৰ বায়ুমণ্ডলত কিমান শতাংশ অক্সিজেন পোৱা যায়? ইয়াৰ উত্তৰটো হৈছে 21%। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কামাখ্যা মন্দিৰ থকা পাহাৰটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে নীলাচল পাহাৰ। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1945 চনৰ 24 অক্টোবৰত। ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কোনদিনা পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 24 অক্টোবৰত, অৰ্থাৎ যিদিনাখন ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সচিব প্ৰধানৰ নাম কি? বন্ধুসকল, ইয়াৰ উত্তৰটো কিন্তু ইয়াৰ আগৰ ভিডিঅ'ত দিয়া হৈছিল, গতিকে ডেছক্ৰিপশ্যনত তাৰ লিংক আছে, তোমালোকে গৈ চাব পাৰা। ৰাষ্ট্ৰসংঘৰ সদৰ কাৰ্যালয় ক'ত আছে? ইয়াৰ উত্তৰটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ মানহাট্টানত ৰাষ্ট্ৰসংঘৰ সদৰ কাৰ্যালয় আছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সংখ্যা কিমান? ইয়াৰ উত্তৰটো হৈছে 5খন। আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, চীন, ফ্ৰান্স আৰু ব্ৰিটিছ, এই 5খন হৈছে স্থায়ী সদস্য ৰাষ্ট্ৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বৰ্তমান বিশ্বৰ কিমানখন দেশ ৰাষ্ট্ৰসংঘৰ সদস্য? ইয়াৰ উত্তৰটো হৈছে 193খন দেশ হৈছে ৰাষ্ট্ৰসংঘৰ সদস্য। ৰাষ্ট্ৰসংঘৰ স্বীকৃত ভাষা কেইটা আৰু কি কি? ইয়াৰ উত্তৰ হৈছে ৰাষ্ট্ৰসংঘৰ স্বীকৃত ভাষা 6টা: ইংৰাজী, ফ্ৰান্স, চীনা, ৰাছিয়া, আৰবী আৰু স্পেনিছ। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ সৰ্ববৃহৎ সংবিধানখন কোনখন দেশৰ? ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ। ভাৰতৰ সংবিধানখনেই পৃথিৱীৰ সৰ্ববৃহৎ সংবিধান। বিশ্বৰ আটাইতকৈ ডাঙৰ বদ্বীপটো কি? ইয়াৰ উত্তৰটো হৈছে সুন্দৰবন, ই ভাৰতত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে দক্ষিণ মেৰুত পদাৰ্পণ কৰা প্ৰথম ব্যক্তিজনৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে আমন্দ সেন। আজিৰ অন্তিম প্ৰশ্ন, পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে উমানন্দ, ই অসমত আছে। প্ৰিয় বন্ধুসকল, আজিলৈ ইমানেই। আগলৈও এনেধৰণৰ ভিডিঅ'ৰ কাৰণে চাই থাকিবা জ্ঞানাংকুৰ টু লাৰ্ণিং হাব। চ' বাই বাই, গড ব্লেছ ইউ অল।